কথা স্পষ্ট যে গোটেই অসমত এইবাৰ ইলেকশ্যনটো অলপ ব্যতিক্ৰম। প্ৰত্যেকবাৰ ইলেকশ্যন নিৰ্বাচন হয়, আমি নিৰ্বাচনত ভোট দিওঁ, কোন চৰকাৰ হ'ব নহ'ব খাটাংকে হ'ব নোৱাৰোঁ। কিন্তু এইবাৰৰ নিৰ্বাচনটো এনেকুৱা এটা ব্যতিক্ৰম নিৰ্বাচন যে আমি সকলোৱে জানো যে এইবাৰ 2026-ত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ আহি আছে, প্ৰায় 80+ সিট লৈ আহি আছে এইটো জল ফটফট। আৰু এইখন বিধানসভা সমষ্টিত যোনজন জনপ্ৰিয় ব্যক্তিক প্ৰাৰ্থিত্ব দিছে, তেখেত 100% জিকাটো নিশ্চিত। আমি কাম কি কৰিব লাগে এতিয়া, আমাৰ বিৰোধী মঞ্চত যোনজন জিৰি চৌধুৰী বুলি এজন থিয় হৈছে, তেখেতে যাতে 25,000-ৰ তলত ভোট পায়। এই 25,000-ৰ তলত ভোট পাবলৈ হ'লে আমি কি কৰিব লাগিব, আমাৰ এই আই মাতৃসকল, আমাৰ এই মই মুৰব্বীসকল, আমাৰ সংখ্যালঘু অধ্যুষিত যোনখিনি পঞ্চায়ত আছে, সংখ্যালঘু ৰাইজ আছে, তেখেতসকলে প্ৰত্যেকটো ভোট পদুম ফুলৰ চিহ্নত লগাব লাগিব। তেতিয়া আমাৰ এই উদ্দেশ্য যে 20-25-ৰ তলত থকা সেইটো তেতিয়াহে সম্ভৱ হ'ব। আমাৰ এইখন সমষ্টিত প্ৰায় 72,000 মাইনৰিটি ভোটাৰ আছে। এই মাইনৰিটি ভোটাৰসকলে যদি পদুম ফুলৰ চিহ্নত ভোট দিয়ে, তেনেহ'লে আমাৰ প্ৰাৰ্থীজন জিকাৰ পিছত, প্ৰাৰ্থীজনটো 100% জিকি আছে, ভোটৰ মাৰ্জিন যদি আমি অলপ বেছি কৰাই দিব পাৰোঁ, আমাৰ হোজাইৰ গৌৰৱ, আমাৰ হোজাই জিলাত হয়তো এটা ভাল খবৰ নিৰ্বাচনৰ পিছত হ'ব। কাৰণ মন্ত্ৰীসভা গঠন হয়, বিভিন্ন ধৰণৰ সুবিধা